মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই উৰহীৰ গুটিৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু ইমান ভাল লাগে খাবলৈ। কেঁচা উৰহীৰ গুটি মই গোটেই ৰাতিৰ কাৰণে এই ধৰণে তিয়াই থৈ দিছিলোঁ। শুকান উৰহীৰ গুটি নহয়, কেঁচা উৰহীৰ গুটি এই ধৰণে মই গোটেই ৰাতি তিয়াই থৈ দিছিলোঁ। তেতিয়া তিয়ালে কি হয়, বাকলিখিনি গুচাবলৈ খুব ভাল হয় আৰু এইটো বহুত ধৰণৰ ভিটামিনো পোৱা যায়। আৰু উৰহীৰ গুটি এই ধৰণে মই গোটেইকেইটা চিলি ল'ম। আপোনালোকে এই ধৰণে খায়নে বাৰু? ইমান ভাল লাগে খাবলৈ। গোটেইখিনি ভালকৈ মই এই ধৰণে গোটেইখিনি ভালকৈ চিলি পেলাই ধুই ল'লোঁ আৰু এতিয়া মই এইখিনি বনাম। তাৰ কাৰণে মই কেৰাহীত অলপ তেল দিছোঁ আৰু জিৰা কেইটামান ফুটাই লৈছোঁ। আৰু পিঁয়াজ কেইটামান দি দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ ভাজি ল'ম। ভজাৰ পিছত প্ৰথমে মই উৰহীৰ গুটিখিনি দি ল'ম। দি পেলাই গেছটো বঢ়াই পেলাই প্ৰথমে এইখিনি মই খুব ভালকৈ লৰাই ল'ম, কাৰণ উৰহীৰ গুটিত এটা কেঁচা গোন্ধ থাকে, সেই গোন্ধটো মই মাৰি ল'ম। প্ৰথমতে খুব ভালকৈ অলপ দেৰি লৰাই ল'ম। তাৰপিছত মই পাতলকৈ একেবাৰে মিহি মিহিকৈ, কাৰণ উৰহীৰ গুটি বহুত সোনকালে সিজি যায়, সেইকাৰণে মই একেবাৰে মিহিকৈ আলু দি লৈছোঁ। ইয়াত আপোনালোকে কবিও দিব পাৰে বা ফুলকবিও দিব পাৰে, যিকোনো চব্জি দিব পাৰে। কেঁচা জলকীয়া দিছোঁ, বিলাহী দিছোঁ, আদা নহৰু থেতালি পেলাই দি দিছোঁ, নিমখ দিছোঁ, হালধি দিছোঁ আৰু জলকীয়াৰ গুড়ি দিছোঁ আৰু জিৰা, ধনিয়া আৰু জালুক পিচি পেলাই মই থৈ দিওঁ। এইদৰে এইখিনি মছলা দি দিছোঁ। বছ বেছিক মছলাখিনিয়ে মই ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এই ধৰণে মই ভালকৈ লৰাই লৈছোঁ। লৰাই পেলাই এইখিনি মই এতিয়া দি দিছোঁ। আৰু এতিয়া অলপ দেৰি পিছত, দৰকাৰ পিছত কি হয়, মই পটককৈ পানী দিয়া নাই, তাৰ কেঁচা গোন্ধটো গোটেইখিনি যাবগৈ, তাৰপিছত মই পানীটো দিছোঁ। আৰু কাৰণ অলপ দেৰি পিছত এইটো অলপ লাগি যায়গৈ, কাৰণ গুটিজাতীয় বস্তু পানী বেছি নোলায়, সেইকাৰণে লাগি যায়। তাৰপিছত কি কৰিছোঁ, মই অলপ পানী দিছোঁ। দি পেলাই মই ভালকৈ লৰাই এইখিনি ঢাকি দিম আৰু ঢাকি পেলাই থৈ দিম। অলপ দেৰি পাছত আকৌ মই চাই পেলাই যেতিয়া অলপ গোটা গোটা থাকিব, অলপ টিপোতে অলপ প্ৰেছ কৰোঁতে এই ধৰণে অলপ হেৰি হৈ যাব, কিন্তু পূৰা গলা নাই, সেই সময়ত আমি যিমান জোলখিনি দিব লাগে, আমাৰ সেই প্ৰয়োজন মতে আমি জোলখিনি দি দিম। আৰু জোল অলপকৈ দিব আৰু দি পেলাই অলপ উতল আহিব। অহাৰ পিছত চাব গুটিখিনি গোটাকৈ আছে, কাৰণ গুটিখিনি পূৰা দাইলৰ নিচিনা হৈ গ'লে ভাল নালাগে। এয়া পূৰা সিজিও গ'ল আৰু গোটাকৈও আছে এই ধৰণে। কাৰণ এইটো বনাওঁতে খুব হেৰি হয়, কেতিয়াবা বেছি গলি যায়। বেছি গলি গ'লে কি হয়, তাৰ টেষ্টটো একেবাৰে বেয়া হৈ যায়। আৰু এতিয়া অলপ ধনিয়া পাত দি পেলাই এই ধৰণে মই এতিয়া নমাই দিম। আমাৰ এইখিনি তৰকাৰীখিনি ৰেডি হৈ গৈছে। আৰু ইয়াত যদি ভাবে আপোনালোকে মাছ দিব, মাছো দিব পাৰে। মাছ দিলেও আৰু বেছি ভাল।